নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল ইতিমধ্যে আপোনালোকে যিসকল নেকি ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ নটিফিকেশন ইতিমধ্যে প্ৰকাশ পাইছে আৰু এইটো নটিফিকেশন প্ৰকাশ পাইছে আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ ফালৰ পৰা য'ত নেকি আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ নটিফিকেশন প্ৰকাশ পাইছে তে আপোনালোকে যদি ইয়াতে ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ম বুলি ভাবিছিলে তেতিয়ালে আপোনালোকে এই নটিফিকেশন চোৱাটো অতিকৈ দৰকাৰী সেই কাৰণে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা একলৈ চাই থাকিবা আৰু আপোনালোকে যদি এই ভিডিঅটো সম্পূৰ্ণকৈ চাই তেতিয়ালে এইটো যে নোটিস প্ৰকাশ পাইছে ইয়াৰ বিষয়ে আপোনালোকে বিতং আহক বন্ধুসকল আপোনালোকৰ সময়টো নষ্ট নকৰি আজিৰ এই বন্ধুসকল এইটো নটিফিকেশন প্ৰকাশ পাইছে আপোনালোকৰ আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ ফালৰ পৰা ইয়াতে উল্লেখ কৰিছে যে আগতে যিনেকি আপোনালোকৰ দৰ্পণ পৰ্টেলত যিনেকি এডমিশন কৰা বা ইয়াতে যিনেকি মেৰিট লিষ্ট ওলোৱা যিনেকি ডেটা আছিল হেতু এক্সটেন্ড কৰা হৈছে ইয়াতে কোৱা হৈছে যে এতিয়া আপোনালোকে 15 মে লৈকে আপোনালোকে আবেদন কৰিব পাৰিব ফাৰ্ষ্ট ইয়াৰ এডমিশনৰ কাৰণে ইয়াতে কোৱা হৈছে সেকেন্ডত যে আপোনালোকৰ যিনেকি মেৰিট লিষ্ট বা ৱেটিং লিষ্ট যিনেকি আপোনালোকৰ প্ৰিপাৰেচন কৰাৰ যিনেকি ডেট আছে হেতু 16 মেৰ পৰা আপোনালোকৰ 18 মেৰ ভিতৰতে যিনেকি মেৰিট লিষ্ট হোক বা ৱেটিং লিষ্ট হোক হেতু প্ৰকাশ কৰাৰ কাৰণে ৰেডি হ'ব লাগিব ইয়াতে 3 নম্বৰত কোৱা হৈছে যে যিনেকি আপোনালোকৰ মেৰিট লিষ্ট আছে হেতু 20 মে 2024 চনৰ ৰাতিপুৱা 9টা বজাতে প্ৰকাশ কৰিব এটা সাক এইটো যেটো মেৰিট লিষ্ট আছে ইয়াতে যদি তেওঁলোকৰ নাম আহে তেতিয়ালে তেওঁলোকে দৰ্পণ পৰ্টেলত যাইকিনি একসেপ্ট কৰিব লাগিব আৰু একসেপ্ট কৰিব লাগিব 20 ইয়াৰ পিছতে যিনেকি ইনস্টিটিউশন আছে বা ইয়াতে যিনেকি কলেজ আছে তেওঁলোকক ইয়াতে ভেৰিফিকেশন কৰিব হেতু ডেট হৈছে 27 মে 2024 ৰ পৰা আপোনালোকৰ 30 মে 2024 ৰ ভিতৰতে যোনটো কলেজত নেকি আপুনি সিলেক্ট কৰিব তাতে যাইকিনি আপোনালোকে এডমিশনটো ল'ব লাগিব লগতে বন্ধুসকল আপোনালোকক জনাই থওঁ যে এতিয়া আপোনালোকে যেটো এক্সটেন্ড কৰা হৈছে ডেট কেইটা হে এতিয়ালৈকে যদি আপোনালোকে আবেদন কৰা নাছিলে নিশ্চয়কৈ আবেদনটো কৰিব পাৰিব 15 তাৰিখলৈকে আৰু যেটা নেকি এই ৰেকৰ্ডিং আৰু কিবা নতুন আপডেট আহে আপোনালোকক হকুতকৈ আমাৰ এই চেনেলৰ যোগেদি পাই যাব সেই কাৰণে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো